এখন বিধেয়ক সদনত এইবাৰ গৃহীত হ'ল। এই বিধেয়কখন আছিল কম্পালসৰি মুছলিম ৰেজিষ্ট্ৰেশ্যন অফ মুছলিম মেৰেজ এণ্ড ডাইভোৰ্চ, অৰ্থাৎ ইমান দিনে মুছলমান সমাজৰ বিবাহ কাজীসকলে পঞ্জীয়ন কৰিছিল। তাৰ ফলত বহু লোকে নিজৰ অধিকাৰ হেৰুৱাই পেলাইছিল। বিশেষকৈ তালাক বা ডাইভোৰ্চৰ সময়ত নথি পত্ৰৰ হেৰাফেৰিৰ কাৰণে বহুত লোকে নিজৰ ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হৈছিল। এতিয়া আমি অসমত মুছলমান সমাজৰ বিয়া এই কম্পালসৰি পঞ্জীয়নৰ ভিতৰলৈ লৈ আহিলোঁ আৰু এতিয়া বিবাহৰ পঞ্জীয়ন কাজী ব্যৱস্থাৰ জৰিয়তে সাব ৰেজিষ্ট্ৰাৰসকলে বা চৰকাৰৰ বিষয়াসকলে কৰিব পাৰিব। বিধানসভাত এটা আলোচনা হৈছিল যে বহু বিবাহ হয়, সাব ৰেজিষ্ট্ৰাৰ অফিচত সম্ভৱ হ'বনে নহয়। মই বিধানসভাতে প্ৰতিশ্ৰুতি দিছিলোঁ যে যদি কিবা কাৰণত সাব ৰেজিষ্ট্ৰাৰসকলে অকলে এই কাম কৰিব নোৱাৰে, তেতিয়াহ'লে আমি ব্লক পৰ্যায়ত আৰু পঞ্চায়ত পৰ্যায়ত হ'লেও আমি পঞ্জীয়ন বিষয়া দিব পাৰিম। কিন্তু গোটেইবোৰ ৰেজিষ্ট্ৰেশ্যন এটা পৰ্টেলৰ মাজেদি হ'ব, কোনেও নথি পত্ৰৰ হেৰাফেৰি কৰিব নোৱাৰিব। বিবাহ আৰু বিবাহ বিচ্ছেদ দুইটা চৰকাৰৰ নজৰত থাকিব আৰু ই ভুক্তভোগীক সময়ত আইনৰ সহায় দিয়াত সহায় কৰিব।